নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ যেটা নতুন খণ্ডলৈ। আজি মই আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ। আমি নগাঁৱলৈ আহি থাকোঁতে যিখন চলচলিৰ সমীপৱৰ্তী সোণাইঘাট হাইস্কুল, সেই সোণাইঘাট হাইস্কুলৰ বৰ্তমানৰ হেড মিছেছ আলমাৰা বেগম বাইদেউ। নমস্কাৰ। নমস্কাৰ মেডাম। নমস্কাৰ। হয় মেডাম, আমি এটা শৈক্ষিক শিক্ষকসকলৰ দ্বাৰা এটা নৱজাগৰণৰ সৃষ্টি কৰিম বুলি আমি সমাজখনত এটা নৈতিকতাৰ তথা আধ্যাত্মিকতাৰ জ্ঞানেৰে যাতে সমাজখনৰ প্ৰতিজন ব্যক্তিক আমি বিভূষিত কৰাবলৈ সক্ষম হওঁ, তাৰ বাবে এটা প্ৰচেষ্টাত ব্ৰতী হৈছোঁ, যিটোক আমি জ্ঞান বাৰ্তাৰ নামেৰে নামাকৰণ কৰিছোঁ। আৰু এই জ্ঞান বাৰ্তাৰ প্ৰচেষ্টাৰে আজি আপোনাৰ কাষলৈ আহিলোঁ আৰু আপুনি আপোনাৰ জীৱনৰ বহুমূলীয়া সময় এটা আমাক প্ৰদান কৰিছে, তাৰ বাবে অশেষ ধন্যবাদ। পোনপ্ৰথমে মেডাম মই জানিব বিচাৰোঁ যে মই জনা মতেদি এগৰাকী BSc টিচাৰ, আৰু যেতিয়া আপুনি BSc পঢ়িছিলে, আমি জানিবলৈ পোৱা মতেদি আপুনি ADP কলেজৰ ফাৰ্ষ্ট যিটো ছায়েন্সৰ বেটছ আছিলে, সেই ফাৰ্ষ্ট ছায়েন্সৰ বেটছৰ আপুনি এগৰাকী ছাত্ৰী আছিলে। গতিকে মই জানিব বিচাৰোঁ যে সেইটো সময়ত, যিটো সময়ত নাৰী শিক্ষাক ইমানটা প্ৰাধান্যতা দিয়া নহৈছিলে, নাৰী শিক্ষাক ইমানটা অগ্ৰাধিকাৰ দিয়া নহৈছিলে, ছোৱালী কেৱল ছোৱালী খালি ঘৰৰ কাম কৰ আৰু বিয়া হ'ব লাগে, সেই তেনেকুৱা এটা মনোবৃত্তি আছিলে। সেই মনোবৃত্তিৰ মাজতো আপুনি সকলোবোৰ বাধা বিঘিনি নেওচি আপুনি কেনেকৈ নিজকে উচ্চ শিক্ষাৰে শিক্ষিত কৰিছিলে, আৰু সেই উচ্চ শিক্ষাৰে শিক্ষিত কৰি পেলাই কেনেকৈ নিজকে আজি সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, সেই সময় যদি অকণমান থ্ৰুতে কয় বহুতে ভাল পাম। ঠিক আছে, ধন্যবাদ তোমালোকৰ এনেকুৱা এটা প্ৰচেষ্টা চলোৱাৰ কাৰণে। আজিকালি যুৱ প্ৰজন্মক দেখা গৈছে যে বিভিন্ন ধৰণৰ তেওঁলোকে নিজক লৈ পেলাই ব্যস্ত থাকে, তাৰ মাজতে বিভিন্ন ধৰণৰ ৰিলছ বা তেনেকুৱা যিবিলাক TV প্ৰগ্ৰাম আছে, মোবাইলত যিবিলাক প্ৰগ্ৰাম আছে, সেইবিলাক প্ৰগ্ৰামেই তেওঁলোকে কৰে। কিন্তু তোমালোকে এনেকুৱা এটা যুৱক হৈ পেলাই, এনেকুৱা সমাজৰ যুৱক হৈ পেলাই তোমালোকে যে আজিকালি সেইবিলাকলৈ মনোনিৱেশ নকৰি পেলাই তোমালোকে এনেকুৱা এটা প্ৰচেষ্টা চলাইছা, তাৰ কাৰণে মই তোমালোকক ধন্যবাদ দিছোঁ। আৰু তোমালোকে আগলৈ যাতে তোমালোকে এনেকৈ চলাই লৈ যোৱা, সমাজখনক যাতে উন্নতি হ'ব পাৰে, সমাজখন আজিকালি প্ৰজন্মৰ যাতে উন্নতি হ'ব পাৰে, তাৰ কাৰণে মই তোমালোকক আশীৰ্বাদ কৰিছোঁ। আৰু তোমালোক আগবাঢ়ি যোৱা, নিশ্চয় ভগৱানে তোমালোকক নিশ্চয় সহায় কৰিব। তেতিয়া মই যেতিয়া পঢ়িছিলোঁ, তেতিয়া অৱশ্যে আমাৰ ঘৰখন অলপ তেওঁলোকে প্ৰতিজনেই শিক্ষিত আছিলে। মোৰ দেউতা এজন এডভোকেট আছিলে, মোৰ দাদা পাইলট আছিলে, গতিকে মোৰ বাইদেউ তেনেকৈ এজন হেৰিৰ লগত তোমাৰ PWD তেওঁৰ SDO আছিলে, তেওঁৰ বিয়া হৈছিলে। আমাৰ গোটেই ঘৰখনেই শিক্ষিত আছিলে। সেই হিচাপে তেওঁলোকে মোক শিক্ষাত তেনেকুৱা ধৰণৰ বাধা দিয়া নাছিলে, বা বিয়া বাৰু তেনেকুৱা কথা তেওঁলোকে ভবা নাছিলে। মোক তেওঁলোকে আগুৱাই নিছিলে যে মই কেনেকৈ ঘৰখনৰ আটাইতকৈ বেছি আগুৱাই যাব পাৰোঁ, সেই ভাবি পেলাই তেওঁলোকে মোক নগাঁও মিছন স্কুলত ভৰ্তি কৰাইছিলে, ইংলিছ মিডিয়ামত। তাৰ পৰা মই মেট্ৰিক পাছ কৰি পেলাই তাৰপিছত নগাঁও কলেজত দিব খুজিছিলে, কিন্তু তেতিয়া 1980 যেতিয়া আমাৰ হেৰি হৈছিলে আৰু বিদেশী বহিষ্কাৰ আন্দোলন হৈছিলে, তেতিয়াতো পূৰা গণ্ডগোল হৈছিলে। গতিকে মোক তেতিয়া তাত নিদি পেলাই মোৰ দাদাই ইয়াতে ছায়েন্সত দি দিছিলে, ঘৰৰ ওচৰতে। আমাৰ ঘৰটো মেডিকেল কলেজৰ ওচৰতে, আৰু খোজকাঢ়ি যাব পাৰি কলেজত। সেইকাৰণে তেওঁলোকে তাতেই দিলে, আৰু মোৰ ঘৰৰ ওচৰত আছে, তাত তেনেকুৱা হ'ব, গণ্ডগোল হ'ব বা কিবা কিবি গুলিয়াগুলি হ'ব, গতিকে ছোৱালী মানুহ তাত যাব নালাগে, ঘৰৰ ওচৰতে থাকি পেলাই ইয়াতে পঢ়িব লাগে। গতিকে তেনেকেই তেওঁলোকে ইয়াত মোক শিক্ষাদান কৰাইছিলে। আৰু মই অৱশ্যে ছায়েন্সৰ ছাত্ৰ নাছিলোঁ, মই মন কৰা নাছিলোঁ ছায়েন্সত পঢ়িম বুলি পেলাই। মোৰ আৰ্টছৰেই মোৰ এইম আছিলে, আৰু মই ওকালতি কৰিম বুলিয়ে মোৰ এইম আছিলে, দেউতাৰ প্ৰফেশ্যনটো। কিন্তু মোৰ দাদা ডাঙৰজন যিজন পাইলট, তেওঁ বিচৰা নাছিলে ওকালতি কৰাটো। তেওঁ কৈছিলে যে আগতে ধৰি লোৱা গাৰ্জেনসকলে যেনেকৈ কয় তেনেকেই আমি যাওঁ, ল'ৰা ছোৱালী তেনেকৈ নিজৰ ইচ্ছা বুলি পেলাই তেনেকুৱা এটা হেৰি নাছিলে, প্ৰাধান্য নাছিলে। তেওঁলোকে যি কয় তাকে ভাল বুলি ভাবিব, তাকেই কৰোঁ। আৰু ছায়েন্সত দিব খুজিছে দিয়ক। আৰু এতিয়া ছায়েন্সত ওচৰতে সেইবাৰ প্ৰথম ADP কলেজত ছায়েন্স ষ্ট্ৰীমটো খুলিছিলে, আৰু ADP কলেজত ক্লাছ হোৱা নাছিলে, ল কলেজত ক্লাছ হৈছিলে। এতিয়া তাত গৈ পেলাই আমি ক্লাছ কৰিব লগা হৈছিলে। তেনেকেই মই তাত এডমিশ্যন লৈছিলোঁ। তাৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপিছত BSc পাছ কৰাৰ আগে মোৰ বিয়া হৈ গ'ল। বিয়া হোৱাৰ পিছত তাৰপিছত তেনেকেই বস্তুটো মোৰ 1-2 বছৰ এনেকৈ গেপ পৰি গৈ পেলাই তাৰপিছত মোৰ প্ৰথম সন্তান জন্ম হ'ল। তাৰ প্ৰায় এতিয়া 1.5 বছৰ বয়স। তাৰপিছত মোৰ পঢ়াৰ প্ৰতি এটা
ধাউতি এটা আছিলে আৰু এতিয়া মোৰ হাজবেণ্ডক ক'লোঁ মই এনেকৈ BSc পঢ়িম আৰু মই পাছ কৰিমেই মানে মোক দিয়ক আৰু এডমিশ্যন আপুনি তাৰপিছত তেওঁ দিলে আৰু ঘৰতো অৱশ্যে মোৰ শহুৰ ঘৰতো ইমান এটা তেওঁলোকো ৰাজি নাছিলে মান্তি নহৈছিলে কিন্তু তেওঁৰ অপ্ৰাণ চেষ্টাত মানে মই আকৌ ইয়াত BSc এডমিশ্যন মানে ক্লাছখিনি মই কৰিছিলোঁ আগতেই বিয়াৰ আগতেই ক্লাছখিনি কৰিছিলোঁ পৰীক্ষাটো দিব পৰা নাছিলোঁ তাৰপিছত মানে সেই ল'ৰাটোক লৈ পেলাই পৰীক্ষা দিব লগা হ'ল তাৰপিছত এবাৰতে ভগৱানে আৰু কৃপা কৰিলে লাষ্ট ইয়েৰটো আছিলে এবছৰ মানে মোক গেপ গ'ল আৰু এবছৰ হেৰি হৈ গ'ল মই মানে 85ত ওলাব লাগিছিলে মই মানে 86ত ওলালোঁ তেনেকৈ মই মানে BSc পাছ কৰিছিলোঁ বিয়া হোৱাৰ পিছত মই এইখিনিতে বহুত ধন্যবাদ আপোনাক কথাখিনি জনোৱাৰ বাবে বিশেষকৈ আমাৰ বৰ্তমান আমাৰ যিসমূহ পিছ পৰি থকা অঞ্চল আছে পিছ পৰি থকা অঞ্চলসমূহত আজিও সেই প্ৰথাটো চলি আছে যে ছোৱালী মানুহক উচ্চ শিক্ষাৰ প্ৰতি মানে আগবঢ়াই নিদিয়ে অভিভাৱকসকলে আৰু বিশেষকৈ অপ্ৰিয় হ'লেও সত্য কথা এই বস্তুটো বিশেষকৈ মানে মাইনৰিটি এলেকাত বেছিকৈ দেখা যায় আমাৰ অসমীয়া এলেকাৰ মানুহখিনি এতিয়া বৰ্তমান অলপ কনচিয়াছ হৈছে ইটোক দেখি সিটো কিন্তু এটা কথা যে শিক্ষাৰ গুণগত মানদণ্ডটো মানে হাই হোৱা নাই খালি ষ্টুডেণ্টৰ সংখ্যা বৃদ্ধি পাইছে তথাপিও মই আপোনাৰ দ্বাৰা এগৰাকী যিহেতু আপুনি অনুভৱী ব্যক্তি লগতে এখন হাইস্কুলৰ বৰ্তমান প্ৰধান গতিকে মই আপোনাৰ দ্বাৰা বৰ্তমান সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যাতে আমাৰ গাৰ্জেনসকল যাতে কনচিয়াছ হয় আৰু তেওঁলোকৰ মানে কন্যা সন্তানসকলক যাতে উচ্চ শিক্ষাৰ বাবে আগবঢ়াই দিয়ে আৰু দৰ্শক ৰাইজ মই উপদেশতকৈ আৰ্হি ভাল গতিকে আৰ্হি হিচাপে মোৰ লগতে আজি যিগৰাকী আমাৰ অতিথি বহি আছে সেই তেখেতৰ দিনত উচ্চ শিক্ষা আহৰণ কৰি বৰ্তমান এখন স্কুলৰ হাইস্কুলৰ প্ৰধান হিচাপে আছে গতিকে সেই প্ৰধানগৰাকীৰ মই আৰ্হি হিচাপে দেখাই দিছোঁ গতিকে আপুনি আমাৰ সমাজলৈ এটা কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব বাৰ্তাটো মানে এনেকুৱা ধৰণৰ হ'ব জানিব লাগিব যে গাৰ্জেনবিলাকক আমি মানে এনেকুৱা শিক্ষকসকলেই মানে যিহেতু শিক্ষকেই আমাৰ সমাজৰ ঘাই মেৰুদণ্ড শিক্ষাৰ মেৰুদণ্ড শিক্ষক অবিহনে কোনো শিক্ষাই সম্পূৰ্ণ হ'ব নোৱাৰে গতিকে যে দেখা যায় যে যদিও মানে অভিভাৱকসকল অলপ সজাগ হয়ো পঢ়াবৰ কাৰণে ল'ৰা ছোৱালীক মানে অলপ আগবঢ়াই নিবৰ কাৰণে কিন্তু আজিকালি যিটো যুগ হৈছে যিটো মানে চলিছে সমাজত মোবাইলৰ যিটো প্ৰথা হৈছে মই ভাবোঁ মানে মোবাইলটোৱে মানে ল'ৰা ছোৱালীক বহুত মানে বেয়াৰ ফাললৈ ঢাল খুৱাইছে এইটো মই মানে ডাঠিয়ে ক'ব বিচাৰোঁ যে মোবাইলটোৱে ল'ৰা ছোৱালীক বহুত বেয়ালৈ নিছে আৰু সেই মোবাইল চাই পেলাই মানে যদিও অভিভাৱকসকলে মানে আগুৱাই নিব বিচাৰেও কিন্তু তেওঁলোকে নিজেই মানে এনেকুৱা হৈ যায় পিছত মানে অভিভাৱকেই সিহঁতক মানে বিয়া দিবৰ কাৰণে মানে উঠি পঢ়ি লাগে এনেকুৱা ধৰণৰ হৈ যায় মানে এনেকুৱা কণ্ডিশ্যনত হৈ যায় কাৰণ যিহেতু মোৰ স্কুলত ল'ৰাতকৈ ছোৱালীৰ সংখ্যাই বেছি গতিকে সেইটো অনুভৱৰে মই ক'ব বিচাৰোঁ যে মোবাইলে মানে ইহঁতক এনেকুৱা কৰিছে ইমান এডভান্স কৰিছে যিটোৰ কাৰণে সিহঁতে নিজেই মানে এই বিয়ামুখী যিটো যাত্ৰা সেইফালেহে যাত্ৰা কৰিব বিচাৰে কিন্তু তথাপি আৰু কিছুমান এনেকুৱা গাৰ্জেন আছে যে ছোৱালী পঢ়ি আছে ভাল ল'ৰা এটা পালে বাছ বিয়া দি দিলে কিন্তু যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 18 বছৰ বয়সটো মানে বান্ধি দিয়াত অলপ কিবা এটা হৈছে সেইটো কাৰণে মই তেওঁক অশেষ ধন্যবাদ দিছোঁ গতিকে তেওঁ সেইটো কৰাৰ তথাপিও আজিকালি যিটো ল'ৰা ছোৱালীৰ যিটো প্ৰজন্ম আছে তেওঁলোকে এইবিলাক চিন্তা নকৰে হ'ব লাগে হয় পিছত যি হয় দেখা যাব আৰু তেনেকুৱা ধৰণৰ সিহঁতৰ মনোবৃত্তি তেওঁ চলি আছে তেওঁ মানে আমি ভাবোঁ যে আমি নিজে যদি গাৰ্জেনসকলক মিটিং আকাৰে মাতি পেলাই মই কৰিছোঁ তেনেকুৱা গাৰ্জেনসকলক মিটিং দিছোঁ দি পেলাই তেওঁলোকক বুজাইছোঁ বস্তুটো যে আপোনালোকে ছোৱালীবিলাকৰ তেনেকুৱা বয়স নোহোৱালৈকে আপোনালোকে এই বস্তুবিলাক তেওঁলোকৰ মনলৈ নানিব আৰু তেওঁলোকক এটাই মানে উপদেশ দিব যে পঢ়িবই লাগিব যেনেকুৱাই নহওক তাতে পঢ়িবই লাগিব আৰু আমি এইটোও জানো যে শিক্ষাটো এনেকুৱা এটা বস্তু যিটো আমাৰ অন্তিম সময়লৈকে আমাৰ লগ কেতিয়াও নেৰে এই বস্তুটো মানে সিহঁতৰ মনত মানে অভিভাৱকেও মানে সিহঁতক পতিয়ন যোৱাব লাগিব আমি নিজেও তেওঁলোকক এই বস্তুখিনি মানে সিহঁতৰ মনত মানে দি দিব লাগিব যে শিক্ষাটো এনেকুৱা এটা বস্তু যিটো বস্তু সকলোৱে এৰি থৈ যাব পৃথিৱীৰ পৰা আমাক সকলোৱে এৰি থৈ যায়
এদিন ল'ৰা ছোৱালী এৰিব, এদিন মাক বাপেকে এৰিব, ভাই ককাই চবেই এৰিব, কিন্তু শিক্ষাটোৱে আমাক জীৱনৰ শেষ মুহূৰ্তলৈকে আমাৰ লগত থাকিব আৰু সেইটোৰ দ্বাৰাই আমি আমাৰ নিজৰ জীৱনক প্ৰতিষ্ঠিত কৰিব পাৰিম। এনেকুৱাও হয়, দেখা যায় যে ছোৱালী বিয়া দিলে, মাক বাপেকো নাই, হাজবেণ্ডো নাই, কোনো নাই, ল'ৰা ছোৱালী নাই, কিন্তু যদি শিক্ষাটো থাকে তেওঁলোকৰ, সেই শিক্ষাৰ দ্বাৰাই নিজৰ জীৱনটো নিজে স্বাৱলম্বী হ'ব পাৰে আৰু নিজৰ সতি সন্তানকো তেনেকুৱা ধৰণে আগবঢ়াই নিব পাৰে। গতিকে শিক্ষাটো এনেকুৱা এটা আপুৰুগীয়া সম্পদ, যিটো সম্পদ আমাৰ জীৱনৰ শেষ মুহূৰ্তলৈকে আমাৰ সদায় আমাৰ লগত থাকে। গতিকে এই বস্তুটো মানে আমি ভাবোঁ যে আমাৰ অভিভাৱকসকলেও জানিব লাগে আৰু ল'ৰা ছোৱালীকো সেই শিক্ষাটোৱে তেওঁলোকে দিব লাগে। খুব সুন্দৰ, আপোনাৰ ভাষ্যটো বহুতেই ভাল লাগিলে। আৰু বিশেষকৈ আপুনি এটা কথা ক'লে যে শিক্ষা এনেকুৱা এটা আপুৰুগীয় সম্পদ যিটো আমি অন্তিম সময়, জীৱনৰ অন্তিম সময়লৈকে লাগিব। গতিকে দৰ্শক ৰাইজ, আমাৰ ইয়াৰ পৰা মই বিশেষকৈ আমাৰ মুছলমান সমাজৰ দৰ্শকক মই ক'ব বিচাৰোঁ যে আপোনালোকৰ এই ব্যাধিসমূহ, যিটো ব্যাধি মোবাইল ফোনে বৰ্তমান ছোৱালীবিলাকক বা ল'ৰাবিলাককো কৰিছে, বয়সন্ধিকালত এটা ল'ৰা ছোৱালী অহাৰ লগে লগে এইটো এটা ডেঞ্জাৰ সময় আৰু সেই বয়সন্ধিকালত ল'ৰা বা ছোৱালীজনীক কেনেকৈ কণ্ট্ৰল কৰিব লাগিব, বিশেষকৈ ছোৱালী মানুহবিলাকৰ বয়সন্ধিকালটো বেছি ডেঞ্জাৰিয়াছ। গতিকে সেই ছোৱালীজনীক বা ল'ৰাটোকেই হওক, এই বয়সন্ধি কালৰ পৰা বচাবৰ কাৰণে অকল শিক্ষকসকলে স্কুলত মানে ব্যৱস্থা গ্ৰহণ কৰিলেই নহ'ব। ইতিমধ্যে তেওঁ কৈছে যে ঘৰতো সেই ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগিব। গতিকে কনচিয়াছ হওক, আপোনাৰ কনচিয়াছনেছে আপোনাৰ ছোৱালীজনীৰ বা আপোনাৰ ল'ৰাটোৰ ভৱিষ্যত উজ্বলাই হয়তো ভোটাতৰৰ দৰে জিলিকিবগৈও পাৰে। যদি সেই কনচিয়াছনেছটো নেদেখায়, তেতিয়াহ'লে সেই তেনেকুৱা বহু হাজাৰ হাজাৰ ল'ৰা ছোৱালী মৰহি যোৱা বা ফুলৰ দৰে হৈ গৈছে। গতিকে কনচিয়াছ হওক, এই কনচিয়াছনেছটো আমি সমাজত বিয়পাবৰ কাৰণে আজি গুণীজ্ঞানী ব্যক্তিসকলৰ গোটেই জীৱনজোৰা সাধনাসমূহক সমাজলৈ বিতৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ। বাৰু যি নহওক মেডাম, মই এইখিনিতে এটা কথা সুধিব বিচাৰোঁ। আমি জানিব পৰা মতেদি আমাৰ গোটেই খাগৰিজান ব্লকৰ আণ্ডাৰত যিমানকেইখন হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, সমূহ স্কুলৰ ভিতৰত আপোনালোকৰ স্কুলখন মানে সকলোতকৈ বেছি এনৰলমেণ্ট থকা স্কুল মই জানিবলৈ পৰা মতেদি। গতিকে আপোনালোকৰ এনৰলমেণ্ট যে ইমান হাই হয়, ইয়াৰ আঁৰৰ কাহিনীটো কেনেকুৱা ধৰণৰ, মই অলপ জানিব পাৰিম নেকি? কাৰণ আমি দেখিবলৈ পাইছোঁ আমাৰ নিকটৱৰ্তী যিসমূহ চৰকাৰী বিদ্যালয় আছে, সেই চৰকাৰী বিদ্যালয় কিছুমান জৰাজীৰ্ণ অৱস্থাৰ নিচিনা হৈ গৈছে। মই জৰাজীৰ্ণ বিল্ডিং বা ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ব বিচৰা নাই, ছাত্ৰ ছাত্ৰীৰ সংখ্যা ফালৰ পৰা কৈছোঁ। আৰু ইতিমধ্যে আমাৰ চৰকাৰেতো বহু স্কুল এমালগেমেশ্যনেই কৰি দিছে। গতিকে আপোনালোকৰ ক্ষেত্ৰত আপোনালোকৰ স্কুলখনত আজিও ছাত্ৰ ছাত্ৰী প্ৰায় কিমান আছে? 800ৰো অধিক, প্ৰায় 800 আছে। গতিকে আজিৰ ডেটতো এখন এনেকুৱা স্কুল আছে যিখন স্কুলত ইমানখিনি এনৰলমেণ্ট আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কেনেকুৱা, প্ৰথম কথা। আৰু আপোনালোকৰ স্কুলখনত ইমান ল'ৰা ছোৱালী যে যায়, কিবা নহয় কিবা এটা আপোনালোকৰ স্কুলৰ পজিটিভিটি এটা থাকিব লাগিব। সেই পজিটিভিটিটোৰ কাৰণেই আপোনালোকৰ স্কুলত ইমানখিনি ল'ৰা ছোৱালী আহে। গতিকে সেই বস্তুখিনি উজাগৰিত কৰিলে অন্যান্য স্কুলতো সেই ষ্ট্ৰেটেজিসমূহ মানে তেওঁলোকে অৱলম্বন কৰি তেওঁলোকৰ এনৰলমেণ্ট বঢ়োৱাৰ ক্ষেত্ৰত এটা সুবিধা হ'ব বুলি ভাবি পেলাই মই প্ৰশ্নটো কৰিছোঁ আপোনাক। মোৰ মতে মই ভাবোঁ যে আমাৰ এইখন স্কুল অতিকৈ পুৰণি স্কুল, 1964ৰ খুব সম্ভৱ, 1964-65ৰ তেনেকুৱা সময়ৰ স্কুল এখন। গতিকে তেতিয়া ইয়াৰ ওচৰে পাঁজৰে তেনেকুৱা স্কুল নাছিলে। আৰু ইয়াৰ যিখিনি শিক্ষিত ইমান দিনৰ পুৰণা যিসকল ব্যক্তি আছিলে, সেই ব্যক্তিসকল ইয়াৰে কিজানি ছাত্ৰ আছিলে, মোৰ মতে ইয়াৰে ছাত্ৰ আছিলে। গতিকে তেওঁলোকে এনেকুৱাও হ'ব পাৰে যে তেওঁলোকে ভাবে যে আমি য'ত পঢ়িছিলোঁ আমাৰ ল'ৰা ছোৱালীও তাত পঢ়ক, সেইটোও হ'ব পাৰে। আৰু এনেও আমাৰ মেট্ৰিকৰ ৰিজাল্টটো বেয়া নহয়, ভালেই হয়। ইয়াৰ আগৰ বছৰ আমাৰ 98% হৈছিলে, এইবাৰো 96% হৈছে উত্তীৰ্ণৰ হাৰ। গতিকে সেইটো হিচাপেও হ'ব পাৰে। আৰু এনেকুৱাও মোৰ ধাৰণা হয় যে ওচৰে পাঁজৰে যিখিনি স্কুল আছে, সেই স্কুলখিনিত 5ম শ্ৰেণীলৈকে আছে, 6ৰ পৰা নাই। 6ৰ পৰা সিহঁতে পঢ়িবলৈ হ'লে হয় উদমাৰী যাব লাগিব, নহয় বৰভেটি যাব লাগিব। এই এলেকাটো বহুত ডাঙৰ। গতিকে এই ওচৰৰ স্কুল হিচাপেও তেওঁলোকে কিজানি ইয়াতেই দিয়ে, নাম লগাই দিয়ে। ৰিজাল্টৰ কাৰণেও হ'ব পাৰে। আমাৰ শিক্ষকৰ সংখ্যাও যথেষ্ট। গতিকে আমাৰ শিক্ষকসকলক পঢ়াৰ যিটো কৌশল, সেই কৌশলটোও অতি ভাল। তেনেকুৱা ভাবি পেলাই তেওঁলোকে চাকৰি ইয়াত দিয়ে বুলি মই ভাবোঁ। আৰু তেওঁলোকৰ মনৰ কথাটো মই ক'ব নোৱাৰোঁ, গতিকে ভাবোঁ। আৰু তেওঁলোকে আহি পেলাই কৈও আমাক
যে আমি সোণাইঘাটতে পঢ়াব বিচাৰিছোঁ, সোণাইঘাটতে পঢ়াব বিচাৰিছোঁ তেনেকৈ বুলি কয়। আমি মানে এনেকুৱা হৈ যায় ক্লাছ 6ত যেতিয়া এডমিশ্যন হয় তেতিয়া প্ৰায় 400-500 ল'ৰা ছোৱালী হৈ যায় আমাৰ এডমিশ্যনৰ কাৰণে এপ্লাই কৰে, কিন্তু আমি ইমান ছিট দিব নোৱাৰোঁ যিহেতু আমাৰ টিচাৰৰ সংখ্যাও তেতিয়া কমি যায়। এতিয়া 4-5টা ছেকশ্যন কৰিব লাগে, এজনৰ ভাগত 5-6টাকৈ ক্লাছ পৰি যায়। গতিকে আমি যিহেতু 3টা ছেকশ্যন, প্ৰতিটো ক্লাছৰে আমি 3টা ছেকশ্যন কৰোঁ, 3টা ছেকশ্যন এটা ছেকশ্যনত প্ৰায় 70-80জন ল'ৰা ছোৱালী হয়। 70-80জন হ'লেও এটা ৰুমত আমাৰ ছিট কেপাচিটি মাত্ৰ কিমান আৰু 13-14যোৰ বেঞ্চ আছে, এটাত 5কৈ হ'লে আৰু কিমান হ'ব আৰু। গতিকে সেইটো তথাপিও আমি সেইখিনি ৰিস্ক লওঁ আৰু জানো ল'ৰা ছোৱালী প্ৰায়ভাগে এবচেণ্ট থাকে, কিন্তু পৰীক্ষাৰ সময়ত আমি বিৰাট দিগদাৰ পাওঁ। পৰীক্ষাৰ সময়ত সকলো ল'ৰা ছোৱালী আহি যায়, প্ৰেজেণ্ট হৈ যায়, গতিকে অলপ দিগদাৰ হয় আৰু। কিন্তু সেই ভাবি পেলাই হয়তো টিচাৰ অভিভাৱকসকলে ওচৰতে পায় আমাৰ লগত। এটা ভাল লাগিছে যে আপোনালোকে ইমানখিনি আপোনালোকৰ এডমিশ্যন ল'বলৈ যিমান আহে আমাৰ অঞ্চলৰ বা আমাৰ এলেকাৰ স্কুলবিলাকত সেই কিমানখিনি সংখ্যক গোটেই অভাৰঅল আছে। গতিকে আপোনালোক সৌভাগ্যৱান যে ইমানখিনি ল'ৰা ছোৱালী মানে এডমিশ্যন ল'ব আহোঁতে আমাৰ এনেকুৱা হৈ যায় মানে আমি কি কৰিম, তাৰপিছত আমি ছিট পৰীক্ষা লওঁ। ছিট পৰীক্ষা লৈ পেলাই পিছত মানে এয়া চাই লওঁ। পিছত লাষ্টতো মানে এনেকুৱা হৈ যায় আহি পেলাই ঘৰত আহিব বা স্কুলত লাষ্টলৈকে আহিয়ে থাকে, এপ্ৰিল-মে মাহলৈকে আহি থাকে। আমাক দিয়ক আৰু আমি ক'ত যাম আমি দুখীয়া মানুহ ইমান দূৰত আমি কেনেকৈ আমাৰ ল'ৰা ছোৱালীক পঢ়াম। গতিকে বাধ্যত পৰি পেলাই দিওঁ আৰু ৰিক্সত দিওঁ আৰু বোলে দিওঁ বাৰু ঠিক আছে, কিন্তু মানে ছিট বহাব যে ভালকৈ পাৰিম সেইটো আমি ক'ব নোৱাৰোঁ। আৰু আশা কৰোঁ আমাৰ দৰ্শক ৰাইজ যে বিশেষকৈ এই ভিডিঅ'টো যিসকলে চায় আপোনালোকে এটা কথা ন'টিচ কৰিব যে আমাৰ মেডামে ইতিমধ্যে বহুতকেইটা ৰিজন কৈছে, সেই ৰিজনসমূহৰ ভিতৰত কোনটো হ'ব তেওঁ কোনেও কাৰো মনৰ কথা ক'ব নোৱাৰে। তথাপিও এখন স্কুললৈ ইমান সৰহকৈ ইমান হিউজ এমাউণ্টত যিহেতু ল'ৰা ছোৱালী আহিছে, নিশ্চয় তাত কিবা নহয় কিবা এটা পজিটিভিটি থাকিব লাগিব, আৰু সেই পজিটিভিটিটোনো কি সকলোৱে বুজি পায় আৰু সকলোৱে হৃদয়ংগম কৰিব পাৰে। এই ক্ষেত্ৰতে মই এটা কথা আপোনাক সুধিব বিচাৰোঁ যে আপোনালোকৰ প্ৰতি বছৰে 300-400 ল'ৰা ছোৱালী আহে। এতিয়া আমাৰ মানে এটা প্ৰবাদ বাক্য সকলো শিক্ষকৰো মুখে মুখে যে ছাত্ৰ আৰু শিক্ষকৰ যিটো সম্প্ৰীতি বা যিটো সমন্বয় আছিলে সেই বস্তুটোৰ সেই মানে সম্পৰ্কটোত অৱনতি ঘটিছে বুলি বহু সংখ্যক লোকে কয় আৰু এইটো নোহোৱাও নহয়। কাৰণ বৰ্তমান সমাজৰ নৱপ্ৰজন্মসমূহৰ কিছু উচ্ছৃংখল পৰিৱেশ বা উচ্ছৃংখলতা দেখিবলৈ পোৱা যায়। এই উচ্ছৃংখলতাৰ মূল কাৰণসমূহৰ ভিতৰত আপুনি মোবাইল ফোনটোক ইতিমধ্যে কৈছে, তাৰোপৰি এই উচ্ছৃংখল পৰিৱেশ সৃষ্টি হোৱাৰ মূল কাহিনীটো কেনেকুৱা, আপুনি আপোনাৰ জীৱনজোৰা অভিজ্ঞতাৰ পৰা আজিলৈকে কি অনুভৱ কৰিছে যে যুৱকসকলক যে উচ্ছৃংখল দিশে যে অবাধে যে পৰিচালিত হ'বলৈ যে বাধ্য হৈছে, তাৰ মূল কাৰণটো কি বুলি ভাবে আপুনি? হয়, মানে মূল কাৰণ আছে। এতিয়া ধৰি লওক আমি যেনেকুৱা মানে কথাবিলাক কেনেকৈ কওঁ যে সন্মান বস্তুটো যে মোৰ মতে আৰু সন্মান বস্তুটো আজিকালি কমি গৈছে। মই এটা জানো যে যি ল'ৰা ছোৱালীয়ে ঘৰত মাক বাপেকক সন্মান কৰিব পাৰে তেওঁলোকে শিক্ষকক সন্মান কৰিব পাৰে, আৰু যিসকলে শিক্ষকক সন্মান কৰিব পাৰে তেওঁলোকে সদায় লিখা পঢ়াত ভাল হ'ব, আৰু সিহঁতৰ উচ্ছৃংখল জীৱন কেতিয়াও উচ্ছৃংখল জীৱন। মই সেইটোকে সদায় গাৰ্জেনসকলক মানে যিমানেই মিটিং পাতোঁ তেওঁলোকক কওঁ যে আপোনালোকক সন্মান কৰিব শিকাওক আপোনাৰ ল'ৰা ছোৱালীক, তেতিয়াহে আমাক সন্মান কৰিব। আৰু আমাক যেতিয়া সন্মান কৰিব, আমাৰ কথা যেতিয়া শুনিব, তেতিয়াহে সিহঁতে জীৱনত উন্নতি কৰিব পাৰিব। কিন্তু যদি মাক বাপেককে যদি সন্মান কৰিব নোখোজে, আমাক কেনেকৈ সন্মান কৰিব? আৰু তাৰো কিছুমান কাৰণ নোহোৱা নহয় যে ধৰি লওক কিছুমান এনেকুৱা পৰিয়াল আছে যিবিলাকৰ আমাৰ যিসকল মানে আমাৰ ল'ৰা ছোৱালী যিবিলাক আমাৰ ছাত্ৰ যিবিলাক সেইবিলাক বিশেষকৈ একদম মানে নিম্ন বৰ্গৰ কেনেকুৱা যে সিহঁতৰ মানে একেবাৰে দুখীয়া পৰিয়াল, দৰিদ্ৰ পৰিয়াল। গতিকে তেওঁলোকৰ এনেকুৱা হয় যে বাপেক ৰাতিপুৱা দেউতাক গ'ল কামত, দিনটো কামতে থাকিলে, ৰাতি আহিলে কেইটামান খালে, খাই পেলাই শুই গ'ল, কিন্তু ল'ৰাটো কেনেকৈ চলিব বা ছোৱালীজনী কেনেকৈ শিকিব এই বস্তুটো তেওঁলোকে ইমান কেয়াৰ নকৰে। এইটো আমি বিৰাট অভাৱ পাইছোঁ। আৰু সিহঁতৰ যিটো ফাউণ্ডেশ্যন, এই ফাউণ্ডেশ্যনটো নাই। মানে যিটো শিক্ষা, মূল শিক্ষা, যিটো প্ৰথম যিটো ঘৰুৱা শিক্ষা, সেই ঘৰুৱা শিক্ষাটো নাই। মাক বাপেকো শিক্ষিত থাকে, তেওঁলোকো সেই বস্তুখিনি তেওঁলোকে বুজি নাপায়। সেইটোৰ কাৰণে ল'ৰা ছোৱালী তেনেকুৱা হৈ যায়। আৰু এতিয়াৰ যুগত এনেকুৱা হৈছে যে ড্ৰাগছটোৱে মানে মহামাৰী বুলিয়ে ক'ব পাৰি। ড্ৰাগছটোৱে মানে বিশেষকৈ মানে যিবিলাক আছে
ছাত্ৰ যিসকল আছে বা এনেই ল'ৰা যিবিলাক আছে যুৱক যিবিলাক আছে সেইসকলকে মানে বেছিকৈ মানে গ্ৰাস কৰিছে আৰু এনেকুৱা আমাৰ স্কুলত আছে মৰিছে আমাৰ ওচৰে পাজৰে মৰিছে এতিয়া অকল যে ড্ৰাগছ সেইটোৱে নহয় ড্ৰাগছৰ লগত আৰু বহুত আছে অকল ড্ৰাগছেই নহয় এই কিবা গুটকা ইটো সিটো এইবিলাকতো আছেই সিহঁতে আছে গতিকে এটাই আনটো শিকায় আনটো শিকায় এনেকৈ যেতিয়া শিকাই পেলাই বস্তুটো মানে শিপায়ে যায় গৈ পেলাই ইনস্পিৰেশ্যন হৈ যায় কিন্তু সেই বস্তুটো মানে বন্ধ কৰিব লাগে আৰু সেই বস্তুটো অকল আমি স্কুলৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে বন্ধ কৰিব নোৱাৰিব ঘৰুৱা পৰিৱেশো লাগিব আৰু লগতে আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিয়ে ইয়াক আগভাগ ল'ব লাগিব তেতিয়াহে গৈ পেলাই এই বস্তুটো ব্যাধিটো একদম সম্পূৰ্ণৰূপে নিৰ্মূল হ'ব আৰু যেতিয়ালৈকে নিৰ্মূল নহয় তেতিয়ালৈকে এনেকুৱা চলিয়ে থাকিব ডাঙৰটোৱে খাব ডাঙৰটোক চাই পেলাই সৰুটোৱে খাব তাৰপিছত এনেকৈ বস্তুটো গৈ পেলাই পৰম্পৰা হিচাপে চলিয়ে থাকিব খুব ধুনীয়া কথা কৈছে আৰু এই ক্ষেত্ৰতে আমি চৰকাৰলৈ আহ্বান জনাব বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আহ্বান জনাইছোঁ আজি এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ দ্বাৰা সমাজখনক সংস্কাৰমুখী কৰিবৰ কাৰণে এটা প্ৰচেষ্টাৰে আমি আগবাঢ়িছোঁ যি প্ৰচেষ্টাৰ নাম জ্ঞান বাৰ্তা হিচাপে আমি নামাকৰণ কৰিছোঁ আৰু আজিলৈকে প্ৰায় 100ৰো অধিক শিক্ষকৰ জীৱনৰ অভিজ্ঞতাসমূহ সঞ্চয় কৰিবলৈ আমি ভগৱানে এটা আমাক মানে শক্তি প্ৰদান কৰিছে আৰু এই বিগত দিনসমূহত মই যিমান অনুভৱী ব্যক্তি পাইছোঁ সমূহ অনুভৱী ব্যক্তিৰ মুখত একেটাই কথা যে এই কাৰণসমূহেই আমাৰ সমাজখনক ধ্বংস কৰাৰ মূল কাৰণ আৰু মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰোঁ যে আমাৰ অসমখনত ড্ৰাগছ মুক্ত কৰিব পৰা কিয় নাযায় আমাৰ প্ৰশাসন ইমান দুৰ্বল কিয় যে আমাৰ গলিয়ে মহল্লাই ড্ৰাগছ পোৱা যায় আমাৰ প্ৰশাসন ইমানেই দুৰ্বল বুলি ক'ব লাগিব কাৰণ পোৱা যায় যেতিয়া কৈ লাভ নাই হয় মেডাম আপুনি যিহেতু বৰ্তমান 30 বছৰতকৈ অধিক কাল শিক্ষকতা কৰিলে আৰু শিক্ষকতা কৰি পেলাই আপুনি ৰিক্ত বহুত অভিজ্ঞতাৰে পৰিপুষ্ট গতিকে আপুনি আপোনাৰ জীৱনজোৰা অভিজ্ঞতাৰ পৰা আপুনি এগৰাকী শিক্ষয়িত্ৰী হিচাপে বা এগৰাকী মাতৃ হিচাপেও আপুনি সফল মাতৃ বুলি ক'ব লাগিব কাৰণ আপোনাৰ পুতেক বৰ্তমান এডভকেট হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে গতিকে সকলো সক্ষম নহয় আমি এনেকুৱাও দেখিছোঁ বহুত ডাঙৰ চাকৰি কৰা ব্যক্তি দেখিছোঁ কিন্তু তেওঁলোকে নিজৰ পিতেক জীয়েকক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰে বা কিবা এটা সমাজত ভাল এটা মানে আসনত মানে প্ৰতিষ্ঠিত কৰিব নোৱাৰে গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে আপোনালোক একোজন আদৰ্শৱান পিতৃ মাতৃৰ কাৰণ আপোনালোকে নিজৰ সতি সন্ততিক এখন ভাল আসনত অধিষ্ঠিত কৰাইছে গতিকে আপুনি এগৰাকী মাতৃ হিচাপে লগতে এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা বৰ্তমান আমাৰ নাৰী সমাজলৈ এনেকুৱা এটা কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব যিটো বাৰ্তা পালে বৰ্তমান নাৰী সমাজেও আপোনাৰ দৰে এগৰাকী আদৰ্শৱান মাতৃ হ'বলৈ এটা মানে ৰাস্তা পাব বা এটা জ্ঞান পাব মই মোৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ যে সন্তানৰ মৰমৰ ফালে নাচাই পেলাই তেওঁলোক কেনেকৈ ভাল হয় কেনেকৈ তেওঁলোক কুপথে যায় কোনো বেয়া অভ্যাস নাথাকে যে আমি যে শিক্ষিতই কৰিব লাগিব তেনেকুৱা নহয় শিক্ষিত কৰি পেলাই এজন ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে তেনেকুৱা আমাৰ ভাৱটো থাকিব নালাগে এনেকুৱা থাকিব লাগে যে ভাল ব্যক্তি এজন যাতে সমাজত হয় সেই বস্তুটো আমি চিন্তা কৰিব লাগিব যে সি যাতে কোনো ধৰণৰ বেয়া অসৎ পন্থা অৱলম্বন নকৰে বা তেনেকুৱা ধৰণৰ যাতে সমাজে তাক বেয়া বুলি ক'ব নোৱাৰে এই বস্তুটো আমি চাব লাগে আৰু মানে মাতৃ হিচাপে মই এইটোৱে কওঁ যে মাকসকলৰ বিশেষ ভূমিকা আছে এজন সন্তানক গঢ় দিয়াৰ বিশেষ ভূমিকা আছে যিহেতু পিতৃসকল ঘৰত ইমান এটা সময় দিব নোৱাৰে মাতৃসকলে ছাত্ৰজনে কি কৰিছে তেওঁৰ সন্তানটোৱে কি কৰিছে কি নকৰিছে মোবাইলটো লৈ পেলাই বহি আছে নে কি কৰিছে ঘৰত কিমান সময়ত আহিছে ঘৰৰ পৰা কিমান সময়ত গৈছে স্কুলত গৈ পেলাই স্কুলৰ পৰা বা কলেজত গৈ পেলাই 3টা বজাত ছুটি হৈছে এতিয়া 5টা বজাত আহিছে নেকি 5টা বজাত সেই 2 ঘণ্টা সময় কি কৰিলে এই বস্তুখিনি অলপ মাকসকলে অলপ মানে নিৰীক্ষণ কৰিব লাগে লগতে পিতৃৰো ইয়াত ভূমিকা আছে তেওঁলোকে যদি মাতৃগৰাকীক যদি তেওঁলোকে মানে ইন্ধন নোযোগায় বা তেওঁলোকক সহায় সহযোগিতা আগবঢ় নবঢ়ায় গতিকে আজিকালি কোনো তেনেকুৱা সন্তানক আমি মানে ভাল মানুহ কৰিব নোৱাৰিম মাতৃগৰাকী এনেকুৱা হ'ব লাগে যে অকল মৰমটোৱে ডাঙৰ কথা নহয় মৰমটো আছে মাকৰ হৃদয়ত মৰম থাকে সন্তানৰ প্ৰতি মাকৰ হৃদয়ত মৰম থাকে কিন্তু সন্তানজন কেনেকৈ কি পথে চলিছে এই বস্তুটো মাকসকলে অলপ নিৰীক্ষণ কৰিব লাগে প্ৰতিদিনাই নিৰীক্ষণ কৰিব লাগে এনেকুৱা দেখিছোঁ মোৰ স্কুলত ল'ৰা ছোৱালীয়ে আগদিনাখন পেণ্ট দিওঁ মই ইউনিফৰ্ম দিওঁ পিছদিনাখন একদম মিহিকৈ কাটি পেলাই চেপু কৰি লৈ আহে চেইন লগাই লৈ আহে সেই বস্তুটো লক্ষ্য কৰিব লাগে যে কালি পেণ্টটো দিলে ঢিলা আজি চেপুটো কিয় হ'ল ল'ৰাটোৱে যে নিজেতো পইচা দি পেলাই কৰা নাই নিশ্চয় ঘৰৰ পৰা লৈছে সেই বস্তুটো তেওঁলোকে চাব লাগে অলপ যে কেনেকুৱা গেটাপত গৈছে স্কুলত
গেটআপটোও চাব লাগে, চুলিখিনি কেনেকৈ কাটিছে। আজিকালি ষ্টাইল এটা আহিছে, ইয়াৰ মাজতে মই মানে বহুত দিনৰ পৰা কৈ আছোঁ ল'ৰা ছোৱালীক যে তোমালোকে চুলি ভালকৈ কাটি আহিবা। স্কুলৰ যিটো যেনেকুৱা স্কুলৰ ষ্টুডেণ্ট হিচাপে যেনেকুৱা ঠিক তেনেকৈ তোমালোকে সেইটো গেটআপত আহিবা। কিন্তু তেওঁলোকে কথাবিলাক মোক গুৰুত্বই নিদিয়ে। বহুত ধৰণে ক'লোঁ, মই নিজেও গৈ পেলাই কেঁচি দি পেলাই কাটিলোঁ, তথাপিও গুৰুত্ব নিদিয়ে। তাৰপিছত মই নিজে সিহঁতক লাইনৰ পৰা হেৰিৰ পৰা প্ৰেয়াৰৰ সময়ত তেওঁলোকে লাইনৰ পৰা মাতি আনি পেলাই এজন গাৰ্জেনক মই মাতি পঠিয়াইছোঁ, ফোন কৰি মাতি পঠিয়াই পেলাই মই এতিয়াই আপোনালোকে গৈ পেলাই তাক চুলিখিনি কাটি আনো। তেনেকৈ কৰোঁতে এতিয়া আজি 15 দিনৰ পৰা এই কামটো কৰি আছোঁ। এতিয়া নাই, চব চুলি ঠিক হৈ গ'ল এতিয়া। গতিকে এই বস্তুবিলাক ঘৰত চাব লাগে। আমিতো পঢ়াওৱেই, দিনটো আমি পঢ়োৱা যায়, কিন্তু তাৰ গেটআপটো কেনেকুৱা, সেই গেটআপ কেনেকুৱা ধৰণে সি স্কুল আহিছে সেইটো এটা কথা। তাৰপিছত চাব লাগে যে ল'ৰাটো যে পঢ়িছে সন্ধিয়া পঢ়াত বহিছে, এনে কিবা মোবাইলে টিপি আছে নে অন্য কিবা লিখি আছে, বা ছোৱালীজনীয়ে কি কৰিছে। এই বস্তুটো মাতৃসকলে অলপ খেয়াল কৰিব লাগে। যিহেতু আমি নিজেও চাকৰি কৰা মানুহ, তথাপিও আমাৰ ল'ৰা ছোৱালীক লৈ পেলাই সন্ধিয়া হোৱাৰ লগে লগে আমি বহি যাওঁ, পিছত কামখিনি কৰোঁ। খানা পিনা যি আছে চব পিছত কৰোঁ, কিন্তু প্ৰথমতে সিহঁতক কি দিলে, হোমৱৰ্ক কি দিলে, কি স্কুলত আজি কি পঢ়ালে, ঘৰৰ কাম কি দিছে। যদি সিহঁতে কোৱা নাই, আমাৰ কণ্টেক্ট নম্বৰ দি দিছোঁ, আমাক ফোন কৰিব পাৰে যে আজি স্কুলত কিবা শিকাইছিলে নেকি, বা স্কুল কেতিয়া ছুটি হ'ল, কি কয়, এই ইনফৰমেশ্যনখিনি আমাৰ পৰা ল'ব লাগে। লোৱাৰ পিছত তেতিয়া সেইটো আলম লৈ পেলাই সেই বাচ্চাটো, তেওঁৰ যিটো সন্তান সি কিমান সময়ত শুদ্ধ ৰাস্তালৈ লৈ আহিব লাগে। শুদ্ধ ৰাস্তা অকল আমাৰেই দায়িত্ব নহয়, ইয়াত শিক্ষকৰ দায়িত্ব নহয়। শিক্ষকে কিমান, মোৰ 8 ল'ৰা ছোৱালী, মই কেইজনক চাম। তেওঁলোকৰ ঘৰত কাৰোবাৰ এজন ল'ৰা বা এজনী ছোৱালী, এটা ল'ৰা, 2জন আছে, সিহঁতক কিনি সেই গড়টো সিহঁতে দিব লাগিব। ঘৰখনেই হৈছে মোৰ শিক্ষাৰ কেন্দ্ৰ, পিছতহে আমাৰ বিদ্যালয়লৈ আহে। গতিকে সেই বস্তুখিনি পিতৃ মাতৃসকলে অলপ খেয়াল কৰিব লাগে। আৰু মই দেখিছোঁ যে ক্লাছ 6ত আহি পেলাই এডমিশ্যন লয়, এনেকুৱা হৈ যায় যে সিহঁতে ABCD কোনো নোৱাৰে, ক খও নোৱাৰে। আমি বিৰাট অসুবিধাত পৰোঁ। তেনেকৈ সিহঁতক মানে শিকাওঁতে গৈ পেলাই 9ত গৈ পেলাই অলপ কিবা এটা আহে আৰু। এই বস্তুখিনি পিতৃ মাতৃ অলপ খেয়াল কৰিব লাগে, চকু দিব লাগে। এইখিনিতে মই এটা কথা সংযোজন কৰিব বিচাৰিছোঁ মেডাম আপোনাৰ লগত। মই বহুত দিন প্ৰাইভেট ছেক্টৰতে কৰিছিলোঁ। ক্লাছ 9 আৰু 10ত মেথমেটিক্স পাইছিলোঁ। 1 2 3খন নাজানে ভালকৈ ল'ৰা ছোৱালীয়ে, যুগনিয়তা পুৰণিয়তা ভালকৈ নাজানে। সিহঁতক যোনে যুগনিয়তা পুৰণিয়তা ভালকৈ নাজানে, সিহঁতক ক্লাছ 9ত আপুনি A+B² কেনেকৈ শিকাব, তেনেকুৱা নিচিনা কথা। গতিকে এই বস্তুসমূহ সেই শিক্ষকসকলো জগৰীয়া, যিসকলে এনেকুৱাকৈ আগবঢ়াই পঠিয়াই দিলে। আৰু বিশেষকৈ সেই গাৰ্জেনসকল বিশেষকৈ বেছিকৈ জগৰীয়া। আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীটোক যে স্কুলত দি দিলে, স্কুলৰ মাষ্টৰজনে আপোনাৰ ল'ৰা ছোৱালীটোক কেনেকুৱাকৈ পঢ়াইছে, আপুনি যদি ইউটিলাইজ নকৰে তেতিয়াহ'লে কোনে কৰিব? মাষ্টৰজনেতো দৰমহা পাবই। মাষ্টৰজনে ঠিকা লৈ থোৱা নাইতো আপোনাৰ ল'ৰা ছোৱালীটোক একেবাৰে ধুনীয়াকৈ বোলে পঢ়াম, ঠিকা লৈ থোৱা নাই। গতিকে সেই দায়িত্বটো এজন অভিভাৱকৰ হ'ব লাগে যে মোৰ ল'ৰা ছোৱালীটোৱে পাৰিছে নে নাই, বা নোৱাৰে যদি কিয় নোৱাৰে, কিয় পৰা নাই, ঘৰত কেনেকুৱা ধৰণে কোনটো ভিটামিন কমি আছে, মই কোনটো ভিটামিন ঘৰত দিম, সেই বস্তুটো যদি গাৰ্জেণ্টে নাচায় তেতিয়াহ'লে সেই তেনেকুৱা গাৰ্জেন হোৱাতকৈ নোহোৱাই ভাল, নহয় জানো? স্কুলত কিয় দিয়ে? তাহলে আপুনি যি কাম কৰি আছে সেই সৰুৰ পৰা সেই কামটো শিকোৱাই ভাল, নহয় জানো? আপুনি ঘৰতো চকু কাণ নিদিয়ে, আপুনি নিজে নিৰক্ষৰ অশিক্ষিত হ'লেও এইটোতো জানিব লাগে। আজিকালি অশিক্ষিত নাই আজিকালি। কমচে কম তেওঁলোকে 8লৈকে পঢ়ে, 8 9লৈকে পঢ়ে। গতিকে অ আ ক খিনিতো জানে, জানে। সেইখিনিতো কমচে কম সেইখিনি শিকাই পেলাই আমাৰ ল'ৰা ছোৱালীক পঠাওক। এতিয়া এছিষ্টেণ্টে মোক গালি পাৰে, বাইদেউ কি ল'ৰা ছোৱালী এডমিশ্যন দিলে, অ আ ক নাজানে, আমি কেনেকৈ পঢ়াম? কি আহে এনেকুৱা মেটেৰিয়েলছ। গতিকে এই ক্ষেত্ৰত আমাৰ প্ৰাইমেৰী লেভেলৰ শিক্ষকসকলকো এটা অনুৰোধ কৰিব বিচাৰোঁ। যিহেতু আমি জ্ঞান বাৰ্তা অনুষ্ঠানেৰে প্ৰাইমেৰী লেভেলৰ পৰা আপ টু ইউনিভাৰ্চিটি লেভেললৈকে যাম, ইউনিভাৰ্চিটি অলৰেডি ডান। মই প্ৰাইমেৰী লেভেলৰ টিচাৰসকলক এটা অনুৰোধ কৰিব বিচাৰিছোঁ এই মঞ্চৰ পৰা। আপোনালোকে যিহেতু চবতছে শিক্ষকৰ মৰ্যাদা চবতছে পৰম পূজনীয় আপোনালোক প্ৰাইমেৰী শিক্ষকসকল। গতিকে প্ৰাইমেৰী শিক্ষকসকলক এটা আহ্বান জনাওঁ, এই ল'ৰা ছোৱালীবিলাকে যদি নেজানিলে আপোনালোকে ৰিমেডিয়েল ক্লাছ নামৰ সেই বস্তুটোৰ পৰা বাচিবৰ কাৰণে এটা ল'ৰা ছোৱালীক পাছ কৰাই নিদিব, নহয় জানো? আৰু এইটো কথা হয় যে যি শিশুৱে নিজৰ ঘৰুৱা পৰিৱেশত শিক্ষাৰ কোনো বাতাবৰণেই নাই, সি ঘপককৈ হেৰি কৰিব নোৱাৰে। গতিকে আহ্বানহে জনাব খুজিছোঁ, সেই তেনেকুৱা এটা ষ্টুডেণ্টক লাগিলে ৰাখি দিয়ক 2 বছৰ।
কেনেকৈ পঠাব 2 বছৰ পঢ়িব দিয়া নাই প্ৰতি বছৰে পাছ কৰিব দিছে সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটো মানে আহ্বান জনাওঁ যে এই যে আগৰ যিটো শিক্ষা নীতি আছিলে ফেইল কৰিলে ফেইল পাছ কৰিলে সেইটো বহুত ভাল এতিয়া মানে এইটো এটা আপুনি আজি আপোনাৰ স্কুলত কোনোবা এটা ষ্টুডেণ্টে আহি পেলাই নাম লগাইছে যোনে কেইটা চুক সেইটোৱে নাজানে সি 6ত নাম লগাইছে তেতিয়া আপুনি তাৰ মাৰ্কশ্বিটখন বা সেই ট্ৰান্সফাৰ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন চালেতো গম পাব যে কোনখন স্কুলৰ পৰা আহিছে আৰু তেতিয়া আপুনিওতো গম পাই যায় যে সেই স্কুলখনৰ শিক্ষাৰ মানদণ্ড এতিয়া এনেকুৱা হৈছে মই কওঁ আৰু কথাটো বেয়া লাগে শুনিবলৈ এতিয়া আমি এনেকুৱা হৈ যায় যদি আমি ৰাখিব বিচাৰোঁ তাৰ কোৱালিটি চাই পেলাই ৰাখিব 6ত গোটেইকেইটা থাকি যায় আকৌ সেইকেইটা আকৌ ৰিমেডিয়েল 2 বছৰ 2 মাহ কৰি পেলাই আকৌ পাছ কৰাই দিব 2 মাহ কৰাৰ পিছতো সিহঁতে সেই একে কৰি গতিকে বিশেষকৈ গাৰ্জেন কনচিয়াছ হওক আপুনি আপোনাৰ ল'ৰা ছোৱালীটোক আপোনাৰ জীৱনৰ দশা যিটো হ'ল সেই মতেদি যদি নিবিচাৰে তেতিয়াহ'লে চকু কাণ দিয়ক আপোনাক অনুৰোধ জনাইছোঁ বিশেষকৈ চিগা গৰুৰ দৰে এৰি নিদিব হয় মেডাম মই এইখিনিতে এটা কথা আপোনাৰ পৰা শুনিব বিচাৰোঁ বিভিন্নজনৰ মানে মই যিহেতু বিগত 4 মাহমান ধৰি পেলাই অকল শিক্ষকসকলৰ লগতে মানে ঘূৰি ফুৰিছোঁ তেওঁলোকৰ মনৰ কথাসমূহকে উদঘাটন কৰিবৰ কাৰণে ঘূৰি ফুৰিছোঁ তাৰ পৰা এটা কথা গম পালোঁ যে আজিকালি আমাৰ শৈক্ষিকভাৱে শিক্ষা সেতু নামৰ এটা এপ্লিকেশ্যনত আপোনালোকক ইমানেই কামৰ প্ৰেছাৰ দিছে যে এজন শিক্ষকে নিজৰ ডিউটি পালন কৰিবলৈ নাই এপত এইবিলাক ফটোৱে চেণ্ড কৰিব গতিকে এই বস্তুটোৱে মানে শিক্ষকসকলক কিছু দুবিধাৰ সন্মুখীন কৰিছে বুলি বহু কেইজন শিক্ষকে মনোভাৱ প্ৰকাশ কৰিছে গতিকে আপোনাৰ মনোভাৱটো কি মই সবিশেষ জানিব বিচাৰোঁ সেইটো হয় মানে কামৰ আমাৰ ইমানেই প্ৰেছাৰ হৈছে যিহেতু প্ৰধানসকলৰ ইমানেই প্ৰেছাৰ হৈছে মানে এনেকুৱা হয় যে আজি ক্লাছ গোটেইকেইটা হৈছে নাই সেইখিনিও চাব নোৱাৰোঁ মানে ইমানেই মানে অৰ্ডাৰবিলাক আহি থাকে ইটো কৰ সিটো কৰ এনেকুৱা হয় 1 ঘণ্টাৰ ভিতৰত দিব লাগে 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত দিব লাগে গতিকে সেইখিনি কাম কৰি পেলাই কোনোবা এজন শিক্ষক যদি মানে এবচেণ্ট থাকে তাৰ ঠাইত যে মই গৈ পেলাই ক্লাছটো কৰিম সেই সময়খিনি মই নাপাওঁ সেইখিনি মই সময় নাপাওঁ বা ক্লাছখিনি যে মই গৈ পেলাই গোটেইখিনি গৈ পেলাই চাম যে কেনেধৰণে ক্লাছবিলাক হৈছে কেনেধৰণে কৰিছে ভালকৈ কৰিছে নে নাই এই বস্তুখিনি চাবলৈও সময় নাপায় ইমানেই কামৰ প্ৰেছাৰ শিক্ষা হেতু তাৰপিছত দায়িত্বটো আগৰে আছিলেই শিক্ষা হেতু এপত বিভিন্ন ধৰণৰ বস্তুবিলাক এতিয়া সংযোজন কৰিব লগা হৈছে সেইটো কাৰণে আমাৰ অলপ স্কুলখন চলাবলৈ অসুবিধা হয় সময়ৰ মানে নাটনি হয় যি নহওক আশা কৰোঁ চৰকাৰে এই পদক্ষেপটো লৈছে নিশ্চয় কিবা এটা ভাল পৰিকল্পনা কৰিয়ে চাগে লৈছে আৰু হয় টাইম কনজিউম কৰিব পাৰে হয়তো ইয়াৰ দীৰ্ঘম্যাদী প্ৰকল্প হিচাপে ইয়াৰ পৰা এটা ভাল পৰিণাম আহিব বুলি আমিও আশাবাদী এতিয়া মানে কোনবিলাকৰ কাৰণে ভাল হয় যিবিলাকৰ ল'ৰা ছোৱালী 100টা 120টা 200টা তেওঁলোকৰ কাৰণে ভাল তেওঁলোকৰ কাৰণে পটককৈ বস্তুটো হৈ যায় এতিয়া মোৰতো ল'ৰা ছোৱালী ঢেৰ ইমান ল'ৰা ছোৱালীৰ ডাটাবিলাক মাজতে মোৰ যথেষ্ট খৰচৰো কথা আছে আৰু নিজে কৰিবলৈও সময় লাগে বহুত সময় লাগে বাৰু ভাল লাগিলে আপোনাৰ অনুভৱসমূহ জানিবলৈ পাই আৰু বোধ কৰোঁ আপোনাৰ চাগে মানে চাকৰিকাল বৰ বেছি নাই আৰু নাই মোৰ মাৰ্চৰ 31 তাৰিখে ৰিটায়াৰ এই বছৰ অহা বছৰ আচ্ছা বাৰু যি নহওক আপুনি ৰিটায়াৰমেণ্টৰ পিছত কি পৰিকল্পনা কৰিম বুলি ভাবিছে অকণ যদি থ্ৰুতে জনাই ভাল লাগিব হয় এইটো মই অৱশ্যে এটা পৰিকল্পনা কৰিছোঁ মই যিহেতু আমাৰ 6ৰ ল'ৰা ছোৱালীখিনি ইমানেই মানে নিৰক্ষৰ হৈ আহে সিহঁতক মানে আমি যিহেতু অ আ ক খ বিলাকো শিকাব লগা হয় আমাৰ শিক্ষকসকল মানে ফাৰ্দাৰ যিখিনি মানে হেৰি আছে লেচন আছে সেইখিনি মানে আগুৱাই যাব নোৱাৰে গতিকে মই ভাবিছোঁ যে সৰু সুৰাকৈ মই এখন স্কুল এখন খুলি পেলাই কমচে কম সিহঁতক প্ৰাইমেৰী যিখিনি শিক্ষা আছে সেইখিনি মই দিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ যাতে মানে সিহঁত গৈ পেলাই আমাৰ 6ত যিসকল শিক্ষকে পঢ়ায় সেইসকলে যাতে কোনো ধৰণৰ অসুবিধা নাপায় কমচে কম মই এনেকুৱা ল'ম টাৰ্গেট যে 40জন ল'ৰা ছোৱালী প্ৰথমতেতো মই আৰু 300-400 পঢ়াব নোৱাৰিম 40জন ল'ৰা ছোৱালী সেইখিনিক যদি মই কৰি দিব পাৰোঁ কমচে কম সেই 40জনেতো কমচে কম ভাল হ'ব গৈ পেলাই সিহঁতে ভাল হ'ব আৰু শিক্ষকখিনি পঢ়াই ভাল পাব আৰু সিহঁতৰ পৰা বাকীখিনিয়ে অনুপ্ৰেৰণা পাব এনেকৈ মই ভাবিছোঁ আৰু খুব সুন্দৰ আৰু আশা কৰোঁ ভগৱানে আপোনাৰ সেই প্ৰচেষ্টা যিটো আপোনাৰ মনৰ কামনা আছে সেই কামনা যাতে মানে সাৰ্থক কৰে বাস্তৱায়িত কৰে তাৰে প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনাৰ বৰ্তমান কথা বতৰা পাতিলে নালাগে যে আপুনি 60 হ'বলৈ গৈ আছে এজ হিচাপে সদায় তেনেকৈ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আপোনাৰ আৰু যিহেতু সময়ৰ এটা সীমা থাকে গতিকে দৰ্শক ৰাইজ আজি আপোনাৰ খবৰ পৰা তথা মেডাম আপোনাৰ পৰা বিদায় ধন্যবাদ